এটো এনসারটো সোয়া এটো এনসারটো হবো এটো সি নম্বরটো সোয়া the poet prices the land নমস্কাৰ সকলোকে পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম লেসন নম্বৰ 4 ক্লাস 6 ৰ মাই লেন্ড কবিতাটি ইয়াতে কবিতাটি আৰম্ভণিতে মই তোমালোকক অনুৰোধ কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মই তোমালোকক এনেকুৱা ধৰণৰ ভিডিও দি থাকিম লগতে চাকৰিৰ খা খবৰো দি থাকিম এতিয়া ইয়াত তোমালোকক প্ৰথমতে দিছে কি দিছে চোৱাচোন মাই লেন্ড অৰ্থাৎ মোৰ ভূমি বা মাটি Look at the picture and tell your friend what you can see. তুমি কি দেখিছা তোমাৰ কা কবৰ দিছে tell your friend তোমাৰ বন্ধুক জনাব দিছে কি দেখিছা চোৱাচোন পিকচাৰটোত বিদ্যালয় এখন দেখিছা পিছফালে দেখিছানে বিদ্যালয়খনৰ আৰু এনেকে ধুনীয়াকৈ গাঁৱৰ মানুহৰ সৈতে বা প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে কি কৰিছিল ছাত্ৰ ছাত্ৰীসকল আছে ধুনীয়াকৈ এই স্পেশালি এভেল ষ্টুডেন্ট এজনো আছে এনেকুৱা দৃশ্য আমি কেতিয়া দেখা পাওঁ আমি এনেকুৱা দৃশ্য স্বাধীনতা আন্দোলন স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত দেখা পাওঁ 26 জানুৱাৰী আৰু 15 আগষ্টত আৰু টেল ইউৰ ফ্ৰেণ্ড হাউ ইউ ফিল when you see the Indian national flag flying high in the sky তুমি যেতিয়া এনেকে পতাকাখন ধুনীয়াকৈ আকাশত উৰি থাকে কেনেকুৱা লাগে তোমাৰ ফিলিংছটো দিছে তোমাৰ অনুভৱটো দিছে নিশ্চয় আমাৰ বহুত ভাল লাগে ধুনীয়াকৈ বতাহত ঘূৰি থাকে তিনিপুৰণীয়া জাতীয় পতাকা হয়নে মাজত ধুনীয়া এটা চকৰি আছে চকৰিত ছবিডাল ধুন্দা আছে ধুনীয়া দেখি ন এই কথাটো তোমালোকে ক'ব দিছে এতিয়া কবিতাটোলৈ ৰিচাইড মানে পঢ়িব দিছে তোমাক লেটছ ৰিচাইড এতিয়া পঢ়িব দিছে মাই লেণ্ড অৰ্থাৎ মোৰ ভূমি মই কবিতাটোৰ কুৱেশ্যন ছেকেণ্ড তোমালোকক দি দিম ভিডিঅ'টো স্কিপ নকৰিবা মই এবাৰ পঢ়ি দিছোঁ কবিতাটো তোমালোকে পঢ়ি যোৱা মাই লেণ্ড চি ইজ এ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড অৰ্থাৎ চি বুলি মাটিক কৈছে স্ত্ৰীলিংগ বুজায় যেহেতু আমি ভূমিক মা হিচাপে মানো গতিকে কবিও ঠিক তেনেকৈ মা হিচাপে হয়তো লৈছে সেয়ে চি বুলি কৈছে তাই বুলি কৈছে থমাছ অছবৰ্ণ ডাভিছে চি ইজ এ ৰিচ এণ্ড ৰিয়েল লেণ্ড অৰ্থাৎ তাই এগৰাকী বা তেওঁ এগৰাকী কি চহকী আৰু বিৰল ভূমি চি ইজ এ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড তাই লগতে কি কৈছে ফ্ৰেছ সতেজ আৰু সুন্দৰ ভূমি বুলি কৈছে চি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড অৰ্থাৎ লগতে তাই কি কৈছে ডিয়াৰ মানে প্ৰিয় আৰু ৰেয়াৰ মানে কি হয় ৰেয়াৰ মানে বিৰল লেণ্ড ভূমি তাই মোৰ প্ৰিয় আৰু বিৰল ভূমি দিছ নেটিভ লেণ্ড অফ মাইণ্ড এই জন্মভূমি মোৰ ভূমি বুলি কৈছে এই ভূমি মোৰ জন্মভূমি এনেকে বুজাব বিচাৰিছে ন' মেন দেন হাৰ্টছ আৰ ব্ৰেভাৰ অৰ্থাৎ তাইতকৈ কোনো পুৰুষ সাহসী নহয় এনেকুৱা ধৰণৰ কথা বুজাব বিচাৰিছে হাৰ ওমেন্স হাৰ্টছ নেভাৰ ৱেভাৰ হৃদয়বোৰ কেতিয়াও দোল খাই নাথাকে কাৰ হৃদয়বোৰ হাৰ অৰ্থাৎ ভূমিৰ হৃদয়বোৰ কেতিয়াও দোল খাই নাথাকে I would freely die to save her কি ক'ব বিচাৰিছে মই মোৰ ভূমিক বচাবলৈ ফ্ৰীলি ডাই মুক্তভাৱে প্ৰাণত্যাগ কৰিব পাৰিম বুলি কৈছে কিয় কাৰণে তাইক বচোৱাৰ কাৰণে অৰ্থাৎ ভূমিক বচোৱাৰ কাৰণে এণ্ড থিংক মাই লৰ্ড ডিভাইন আৰু এয়া মোৰ সৌভাগ্য বুলি ভাবিম বা ঐশ্বৰিক ভাগ্য বুলি ভাবিম বুলি ক'ব পাৰিম বা দিব্য ভাগ্য বুলিও ভাবিব পাৰিম বুলি কৈছে লৰ্ড ডিভাইন মূলতঃ কবিয়ে মাতৃভূমিৰ প্ৰতি থকা মৰম চেনেহ এই কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে আৰু নিজ মাতৃভূমিৰ বাবে তেখেতে নিজৰ প্ৰাণ ত্যাগ কৰিব পাৰিম বুলি তেখেতে প্ৰকাশ কৰিছে এতিয়া আমি এক্টিভিটিখিনি কৰিম প্ৰিয় ভিউৱাৰ্ছসকল এক্টিভিটিখিনি কৰাৰ আগতে মই অকণমান এই কবিতাটোৰ বিষয়ে চামাৰি আৰু অকণমান অসমীয়া তোমালোকৰ বাবে যুগুত কৰিছোঁ তোমালোকে শুনি যাবা যে এই মাইলেণ্ড কবিতাটো কবিয়ে তেওঁৰ দেশৰ প্ৰতি যি তীব্ৰ মৰম আত্মমৰ্যাদাৰ কথা কয় তেওঁ কৈছে যে তেওঁৰ দেশ হয়তো ধন সম্পদত বা প্ৰাকৃতিক সৌন্দৰ্যত অন্য দেশতকৈ কম হ'ব পাৰে কিন্তু তেওঁৰ যি মাতৃভূমিৰ প্ৰতি এই যি মৰম বা বীৰত্ব সংস্কৃতি ই তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ
আৰু ইতিহাসও তেখেতৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি কবিয়ে ক'ব বিচাৰিছে কবিয়ে কয় যে যিয়ে নিজৰ দেশৰ প্ৰতি গৌৰৱ নোপোৱা আছে তেনেকুৱা ব্যক্তি কেতিয়াও কি হ'ব নোৱাৰে সুখী হ'ব নোৱাৰে তেওঁৰ মতে দেশক ভাল পোৱা মানুহে প্ৰয়োজন হ'লে নিজৰ প্ৰাণো উৎসৰ্গা কৰিব পাৰে কবিতাটিত দেশপ্ৰেম সমৰ্পণ আৰু গৌৰৱৰ স্পষ্ট প্ৰকাশ পোৱা গৈছে গতিকে আমিও আমাৰ যি ভাৰতবৰ্ষ আমাৰ দেশক আমিও এতিয়াৰ পৰাই তোমালোকৰ যিটো এজত আছে এইটো বয়সৰ পৰাই দেশপ্ৰেমৰ ভাৱ যাতে তোমালোকৰ মনৰ অন্তৰত জাগি উঠে এই পাঠটো তোমালোকক দিয়া হৈছে এইটো এটা পেট্ৰিয়টিক পয়েম হয় অৰ্থাৎ দেশ ভক্তিমূলক কবিতা যিটো থমাছ অছবৰ্ণ ডাভিছে তোমালোকক আগবঢ়াইছে এতিয়া আমি এক্টিভিটি কিটা কৰোঁ বলক এতিয়া তোমালোকে চোৱা এই যেটো 1 নম্বৰৰ এ কোৱেশ্চনটো আছে এটো চোৱাচোন একৰ্ডিং টু দা পয়েট হু আৰ দা ব্ৰেভেষ্ট মেন এই এনসাৰটো কেনেকৈ লিখিবা চোৱা সো ইয়াৰে এনসাৰটো হ'ব এটো 1 নম্বৰ এ এনসাৰ তোমালোকে লিখি লোৱা দা ব্ৰেভেষ্ট মেন আৰ দোজ হু ফাইট এণ্ড স্যাক্ৰিফাইস देयर লাইভস ফৰ देयर নেটিভ ল্যান্ড ব্ৰেভেষ্ট মানে হৈছে হাউকি হেজনে হাউকি মানুহ যিজনে নিজৰ দেশৰ বাবে ফাইট কৰিব পাৰে আৰু স্যাক্ৰিফাইস ত্যাগ কৰিব পাৰে এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা when will the poet consider his lord divine এটো এনসাৰ হ'ব এটো এনসাৰটো তোমালোকে লিখি লোৱা এটো বি নম্বৰ এনসাৰটো the poet will consider his lord divine if he dies while serving his native land কবিয়ে তেতিয়াই মানে দেশ দিব্য শক্তি বা ঐশ্বৰিক শক্তি পোৱা যেন অনুভৱ কৰিব যেতিয়া তেওঁ কি নিজৰ দেশৰ বাবে জীৱন ত্যাগ কৰিব পাৰে So 3 number to swa এতিয়া 3 number to swa how do you know that that the poet loves his country eto answer to swa eto answer to hobo eto 3 number to swa the poet prizes the land the people and expresses willingness to die for the country which show his love for his native land eto was 3 number to answer 3 number to swa এতিয়া 2 নম্বৰ কোৱেশ্চনটো দিছে হোৱাট ইজ দা পয়েম এবাউট এটো তো তোমালোকে কৈ দিলো পয়েমটো কি এবাউট কৰিছে পয়েমটো মেইনলি দেশপ্ৰেমমূলক হয়নে তাৰ পিছত এনসাৰটো চোৱাচোন কেনেকৈ লিখিবা ইন শৰ্ট তোমালোকে এনেকৈ লিখিব পাৰা দা পয়েম ইজ এবাউট দা পয়েটস ডিপ লাভ এণ্ড ডিভোশন টুৱাৰ্ডছ ইটস নেটিভ ল্যান্ড নিজৰ দেশৰ প্ৰতি গভীৰ ভাল পোৱাৰ কথা তেওঁ কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে 2 নম্বৰ এটো তোমালোকক দিছে হসানে মিছা খুদিছে যদি হসা হয় ট্ৰু টি লিখিব দিছে আৰু মিছা হলে ফলস এফ লিখিব দিছে সো দা পয়েটস নেটিভ ল্যান্ড ইজ ৰিচ এণ্ড ৰেয়াৰ এটো কি হ'ব হসা ট্ৰু হ'ব মই বহুত বুজাই নাথাকো তোমালোকে শিক্ষকৰ সহায় লবা ভিডিওটো নহলে বহুত দীঘলীয়া হৈ যাব দা ওমেন অফ দা পয়েটস নেটিভ ল্যান্ড আৰ কি দিছে কাউৰিজিয়াছ এটো হ'ব শুদ্ধ সি নম্বৰটো দিছে দা পয়েট is in price of the man and woman of his native land etu ki hobo true hosa the poet will die to save his native land unwillingly no hoy etu willingly he gotike etu false hobo tar soy sai mane dekhor karone mrittyuborn koribo bisare kintu unwillingly ma soy sai no hoy etu bujabo gotike etu false hobo in number this one the poet doesn't love his native land etu doesn't no hobo তো কবিটো নিজৰ দেশক বহুত কি পায় বহুত ভাল পায় গতিকে এটো স্টেটমেন্ট ফলস হৈ যাব এটা তোমালোকক 3 নম্বৰত দুটা স্ট্যান্জা দিছে এই স্ট্যান্জা দুটা কৰ পৰা লোৱা হৈছে দিছে মই তোমালোকক এনসাৰটো কৈ দিছো এটো স্ট্যান্জা লোৱা হৈছে স্ট্যান্জা নম্বৰ দফা লোৱা হৈছে স্ট্যান্জা নম্বৰ 1 ৰ পৰা ঠিক আছে আৰু এটো স্ট্যান্জা কৰ পৰা লোৱা হৈছে স্ট্যান্জা নম্বৰ 2 ৰ পৰা যেটো আমাৰ কবিতাত স্তবক দিয়া আছে তোমালোকৰ ইয়াত দিয়া আছে এটো কোনটো স্ট্যান্জা বলা আছে এটো এটা স্ট্যান্জা এতিয়া তোমালোকৰ 4 নম্বৰ রাইমিং ওয়ার্ডস লিখিব দিছে মই এটা ফেয়াৰ টু লিখি দিছো ফেয়াৰ টু কি হ'ব কেয়াৰ শেয়াৰ তাৰ পিছতে নেক্সট কি দিয়া আছে কি সেভাৰ টু কি হ'ব তোমালোকে লিখিব পাৰা ব্ৰেভাৰ বি আৰ এ ভি ই আৰ ব্ৰেভাৰ আৰু এটা তোমালোকে রাইমিং ওয়ার্ডস লিখিব পাৰা কি ওয়েভাৰ যেটো কবিতাত আছে তোমালোকে বিলাক ওয়েভাৰ তো সাইড টু রাইমিং ওয়ার্ড কি লিখিব পাৰা সাইড টু ফাইন লিখিব পাৰা তাৰ পিছতে কি লিখিব পাৰা ডিভাইন লিখিব পাৰা ডিভাইন
এতিয়া তোমালোক 5 নম্বৰ এটা গ্ৰুপ ডিসকাশন দিছে গ্ৰুপ ডিসকাস কৰি পেলাই তোমালোকৰ কি বুজি পালা এটো কবিতাটোৰ পৰা তোমালোকৰ ক্লাছত শেয়াৰ কৰিব দিছে তোমালোকে এইখিনি বস্তু লিখি দিবা তোমালোকে এইখিনি ধুনীয়াকৈ 5 নম্বৰ এনসাৰ হিচাপে লিখিবা ইন আৱাৰ গ্ৰুপ উই ডিসকাস এন্ড উই আন্ডাৰস্টুড দ্যাট দ্য পোয়েম ইজ এ strongly expression of patriotism and love for one's native country. We also talk about how the poem encourages people to stay loyal to their homeland and be willing to protect it. এখানে তোমালোকে 5 নম্বৰ লিখি দিবা তাৰপিছত তোমালোকৰ 6 নম্বৰত কি দিছে অনুপ্ৰাস অৰ্থাৎ এলিটাৰেশন যেটো লেসন নম্বৰ 1 ত মই তোমালোকে এলিটাৰেশন মানে কি ধুনিয়াকে বুজাই দিছো তোমালোকে লেসন নম্বৰ 1 টো মোৰ ডেসক্ৰিপচনত দি থৈ দিম লিংকটো তাত চাবা এলিটাৰেশনৰ কথা তোমালোকে তাত ধুনিয়াকে মই এছামিছতো লিখি দিছো পুৰা বুজাই দিছো ডিপলি তোমালোকে তাৰ পৰা চাবা আৰু এনসাৰটো ইয়াৰ পৰা এতিয়া বৰ্তমান এখিনি লিখি লবা 7 নম্বৰটো দিছে কবিয়ে কেইটামান কি এডজেক্টিভস ব্যৱহাৰ কৰিছে ডেসক্ৰাইব কৰিছে তেখেতৰ নেটিভ ল্যান্ড কবিতাটোত সেই এডজেক্টিভস কিটা কি হয় সো মই এডজেক্টিভস কিটা তোমালোক দিছো তাৰ আগতে এডজেক্টিভস মানে কি কৈছো এডজেক্টিভ মানে হৈছে বিশেষণ বুজি পাইছে নে তাৰপিছত বিশেষণ হৈছে সেই শব্দবোৰ যিবোৰ বিশেষ কৰি এটা নাম বা বস্তুৰ গুণ অৱস্থা পৰিস্থিতি আদি বৰ্ণনা কৰে তাকে আমি এডজেক্টিভস বুলি জানো এতিয়া কবিতাটোৰ পৰা মই এডজেক্টিভস কেটা কি আছে এটা তোমালোকক লিখি দিছো ইয়াতে তোমালোকে চাই লোৱা প্ৰথমতে লিখিব পৰা তোমালোকে সো তোমালোকৰ মোৰ ফালৰ পৰা মই এইকেইটা এডজেক্টিভস লিখি দিছো তোমালোকে আৰু কেইটামান নিজেকৈ মই তোমালোক হোমৱৰ্ক দিলো কমেন্ট বক্সত তোমালোকে জনাব পাৰা তোমালোকে কি পোৱা তোমাৰ এডজেক্টিভস আৰু এইকেইটা মোক কমেন্ট বক্সত জনাই দিবা লগতে মোৰ কমেন্ট বক্সত WhatsApp চেনেলটো দি আছে ডেসক্ৰিপচনটো দি আছে তোমালোকে ফলো কৰি লবা এতিয়া বি নম্বৰটো চাম এতিয়া তোমালোকক এই যেকিটা তোমালোকে লিখিলা ৰিচ ৰেয়াৰ এইবিলাক যে লিখিলা এইকিটাৰ ব্যৱহাৰ কৰি তোমালোকক কি কৰিব দিছে সেন্টেন্স লিখিব দিছে তোমালোকে নিজে সেন্টেন্স কিটা লিখিবাচোন কি হ'ব ৰিচ সি ইজ এ ৰিচ এন্ড ৰেয়াৰ ল্যান্ড এনেকৈ লিখিব পাৰা তোমাৰ কবিতাৰ পৰা তোমালোকে ধুনিয়াকৈ নিজৰ ভাষাত এইকিটা এটা সেন্টেন্স লিখিবা বাক্য লিখিবা লিখি পেলাই মোক কমেন্ট বক্সত এটো তোমালোকক জনাই দিবা তোমালোকে পৰীক্ষা বনা লাগে মই তোমালোকক কৰি দিছো মই তোমালোকক পৰীক্ষা কৰি চালো তোমালোকে কিমান পঢ়িছা এইকিটা মই তোমালোকক কৰি দিছো তোমালোকে কৰি লবা এতিয়া কি কৈছে 8 নম্বৰটোতে সোৱা we can show love and respect for our country in our daily life by doing small acts like the ones mentioned below এই দুটা মানে কি কৈছে এক দিছে তোমাক যেকিটা জৰিয়তে তুমি নিজৰ দেশৰ প্ৰতি ভাল পোৱা এক্ট কৰিব পাৰা মানে ভাল পোৱাটো দেখুৱাব পাৰা নিজৰ দেশৰ প্ৰতি তুমি যে দেশক বহুত ভাল পোৱা সেইটো দেখুৱাব পাৰা এতিয়া তোমাক কৈছে তুমি এটা মানে কেনেকৈ কি এক্টিভিটি কৰিবা যাৰ জৰিয়তে আমি গম পাম বা সকলোৱে গম পাব যে তুমি দেশৰ প্ৰতি ভাল পোৱা বহুত মানে দেখুৱাইছা বা দেশপ্ৰেমমূলক ভাব তোমাৰ মনত আছে তোমালোকে এই দুটা কাম কৰিব পাৰা কি প্লান্টিং ট্ৰিজ মানে গছ ৰুই তাৰপিছত কিপ দ্য এনভায়ৰনমেন্ট গ্ৰীন গছবোৰ ৰুলে কি হ'ব এনভায়ৰনমেন্টটো গ্ৰীন হৈ যাব সেউজীয়া হৈ যাব বুজি পাইছে নেক্সট টু কি পাৰ্টিচিপেটিং ইন ক্লিনলিনেছ ড্ৰাইভছ মানে যেটো স্বচ্ছ ভাৰত এটা অভিযান চলি আছে নহয় এইবিলাকত পাৰ্টিচিপেট কৰা আৰু এই ধৰণৰ তোমালোকে কি এক্ট কৰিব পাৰা যাৰ জৰিয়তে তোমালোকৰ মনত দেশপ্ৰেমমূলক ভাব থকা বুলি সকলোৱে বুজিব তাৰপিছত এতিয়া দিছে 9 নম্বৰটোলে সোৱা এটো যোৱাবাৰৰ কিতাপখন অলপ পঢ়িলে তোমালোকে পাই যাবা ভোগেশ্বৰী ফুকনৰ চেপ্টাৰ আছিল তেখেতক এজন ফ্ৰীডম ফাইটাৰ হয় ঠিক আছে তেখেতৰ জন্ম কৰিছিল নগাঁও জিলাৰ জন্ম হৈছিল কি কোন জিলা নগাঁও জিলাত জন্ম হৈছিল মই লিখি দি আছো when did the quiet India movement start ভাৰতীয় আন্দোলন কেতিয়া পৰা ষ্টাৰ্ট হৈছিল 8 আগষ্ট 1942 চনৰ পৰা তাৰপিছত when did ভোগেশ্বৰী ফুকন die ভোগেশ্বৰী ফুকননি কেতিয়া কি হৈছিল ঢুকাইছিল অৰ্থাৎ মৃত্যুবৰণ কৰিছিল 20 ছেপ্টেম্বৰ 1942 চনত তোমালোকে জানি থোৱা ভাল যে ভোগেশ্বৰী ফুকননিৰ দেউতাকৰ নাম আছিল আত্মাৰাম আৰু মাকৰ নাম আছিল নীলেশ্বৰী মই তোমালোক ইয়াত চোৱা ধুনীয়াকৈ লিখি দিছো তোমালোকে এখিনি লিখি ল বৰমপুৰ নগাঁও এনেকৈ লিখি দিছো আৰু তোমালোকে ইয়াত লাষ্ট কিতাপত ভোগেশ্বৰী ফুকনৰ বিষয়ে পাবাও ইয়াত দেখিছে না ইয়াত ধুনীয়াকৈ আৰ্টিকেল এটা দি আছে তুমি এখিনি পঢ়িও তাৰ এনসাৰ কিটা লাভ কৰিব পাৰা এতিয়া আমি 10 নম্বৰটোলৈ আহিছো 10 নম্বৰটো তোমালোক কেইটামান লাইন আছে I am the symbols of might and light of unity and freedom that flies high the while এখিনি সেন্টেন্সৰ মানে যোগে শিক্ষকৰ সহায়লে পঢ়িবা now write that I am in the space given below কি হয় এটো এইখিনি যে লিখিলে এখিনি কি হয় এখিনি একদম তোমালোকে সহজ কি লিখিবা I am the Indian national flag I am the Indian national flag এটো তোমালোকে লিখি দিবা national flag
এখন এই ছোৱালীজনী কি বিষয়ে বৰ্ণনা কৰিছে নেশ্যনেল ফ্লেগৰ বিষয়ে বৰ্ণনা কৰিছে আৰু ইয়াতে কি এতিয়া তোমালোকৰ আমাৰ ৰাষ্ট্ৰীয় যিখন পতাকা হয় জাতীয় যিখন পতাকা হয় ইয়াতে তোমালোকে ধুনীয়াকৈ এনেকৈ ড্ৰ কৰিবা আৰু ইয়াতে কি কৰিবা তোমালোকে ধুনীয়াকৈ কালাৰ কৰি দিবা ঠিক আছে ড্ৰ কৰিবা আৰু তাৰপিছত তোমালোকে মই চিম্পলকৈ ড্ৰাফ আঁকি দিছোঁ তোমালোকে এটা ধুনীয়াকৈ এটা কি কৰিবা কালাৰ কৰি দিবা ধুনীয়াকৈ কালাৰ কৰি শিক্ষকক দেখুৱাবা যেটা তোমালোকে 11 নম্বৰটো কি দিছে উই টেক প্ৰাইড ইন our national flag historical monuments etc write names of few historical monuments of Assam in the space given below amar bharatbharot অসমত থকা কিছুমান monuments বিষয়ে historical monuments হল বিষয়ে তোমালোকক লিখিব দিছে এইকেইটা মই কৈ দিছো তোমালোকক চৰাইদেউ মৈদাম লিখিব পৰা তাৰ পিছত তলাতল ঘৰ কাৰেং ঘৰ শিৱসাগৰ টেংক তাৰ পিছত মদন কামদেৱ কামাখ্যা টেম্পল এইবিলাক হ'ব আমাৰ কি monuments আমাৰ অসমৰ historical monuments মই এটা লিখি দিছো তোমালোকে ধুনীয়াকৈ লিখি লবা তাৰ পিছত এতিয়া নাও ৰিড দা ফলোইং এটা এখন চিটি দিছে মানে চিটি কেনেকৈ লিখিব পাৰে এই বিষয়ে দিছে তোমালোকক চিটিখন দিছে কোনে লিখিছে ডিয়াৰ জেনিসা নামৰ লিখিছে প্লেসটো দিয়া নাই ডেটটো দিয়া নাই এনেকৈ চিটি লিখিব লাগে সো ইউৰ লাভিং ফ্ৰেণ্ড লাষ্ট চিটিখন এখন এনেকৈ দিব লাগে তাৰ পিছত এতিয়া কি দিছে নাও ফাইন্ড আউট দা ৰাইটাৰ অফ দা লেটাৰ চিটিখনৰ কোন লিখক কোন হয় এইজন লিখক নহয় যিজন তলত আছে এইজনে লিখক পিহু লেটাৰ লিখকজন হৈছে কোন পিহু তোমালোকে লিখিব লাগিব বুজি পাইছা কেনেকৈ লিখিবা এই ষ্টপকটো কি লিখিবা মই লিখি দিছো এই ষ্টপকটো তোমালোকে এখিনি কথা লিখি দিবা দা ৰাইটাৰ অফ দা লেটাৰ ইজ পিহু দা মেটাৰ অফ প্ৰাইড মেনশ্যন ইন দা লেটাৰ ইজ চৰাইদেউ মৈদান হুইচ হেজ বিন included in the UNESCO World Heritage Site এখিনি কথা তোমালোকে এই যে বক্সটো দেখিছা এই বক্সটোত লিখি দিবা যেমন 12 নম্বৰটো লেটাৰ বিষয়ে যেতিয়া তুমি এখন বন্ধুজন লেটাৰ লিখিবা কি পইণ্ট ধ্যান ৰাখিব লাগিব এই কথা তোমালোকে লিখি দিছে আৰু তোমালোকে শিক্ষকৰ সহায় লৈ এটা ধুনীয়াকৈ এখন চিঠি লিখিবাচোন এটা তোমালোকক বাৰু মই হোমৱৰ্ক দিলো তোমালোকে শিক্ষকক হোমৱৰ্কটো কৰি দেখুৱাবা চিঠিখন লিখা তোমালোকে এনেকৈ সহায় ল'বা চিঠিখন লিখোঁতে তুমি সদায় নিজৰ কালৈ লিখিছা ডিয়াৰ এইটো লিখিব নাপাহৰিবা প্লেচ ডেট এইটো লিখিব নাপাহৰিবা প্লাছ কি লিখিব লাগিব লাভিং পিহু এখিনি ইউৰ লাভিং ফ্ৰেণ্ড দি আছে যে এখিনি তোমালোকে তোমাৰ নিজৰ নামটো সিগনেচাৰটো তোমাৰ লিখিব লাগিব আৰু তোমালোকে ধুনীয়াকৈ ইয়াতে এখন চিঠি লিখি শিক্ষকক দেখুৱাবা নেক্সট 13 নম্বৰটো অলপ কথা বতৰা কৰিছে কোনে গ্ৰেণ্ডমা আৰু আইতা আৰু পিহুৰ মাজত কথা বতৰা হৈছে চৰাইদেউ মৈদাম দেখিছানে আৰু তাই কৈছে মই ৰংঘৰো চাব বিচাৰো এনেকুৱা ধৰণৰ কথা বতৰা তাৰপিছত ৰংঘৰ চাব ইচ্ছা আছিলে পিহুৰ ক'ত দেখিছে ৰংঘৰ ফটো দেখিছে বুলি কৈছে দ্যাটছ নাইস বুলি কৈছে এয়া বহুত ভাল বুলি কৈছে এতিয়া তোমালোকক দিয়া আছে এটা হিষ্টৰিকেল মনুমেণ্টছৰ বিষয়ে 14 নম্বৰত এটা হোমৱৰ্ক দিছে তোমালোকে ডিসকাস কৰিব দিছে হিষ্টৰিকেল প্লেস কিছুমান লিখিব দিছে ৰংঘৰ তুমি লিখিলা ৰংঘৰ লিখিলা ঠিক আছে ৰংঘৰ লিখি পেলাই ৰংঘৰৰ বিষয়ে তোমালোকে অলপমান ইনফৰমেশ্যন ইয়াত লিখি দিবা ঠিক আছে তাৰপিছত মদন কামদেৱ লিখিলা মদন কামদেৱৰ বিষয়ে তোমালোকে ইনফৰমেশ্যন গাৰ্জেনৰ পৰা কালেক্ট কৰি ইয়াত ধুনীয়াকৈ লিখি দিলে হ'ল মই অকণমান স্পীডত কৈছোঁ যাতে তোমালোকৰ ভিডিওটো বেছি দীঘল নহয় 16 নম্বৰটোত অলপ গ্ৰামাৰৰ ৰিলেটেড কুৱেশ্যন দিছে এইটো এডজেক্টিভছৰ বিষয়ে দিছে তোমালোকক নোটিছ কৰিব দিছে এই ৱৰ্ডকেইটা এতিয়া ly যোগ হৈছে দেখিছেনে ৱৰ্ডৰ শেষত ly যোগ হয় কি হৈছে এডজেক্টিভছ হিচাপে কামত দিছে গতিকে ৰিয়াৰ ফ্ৰেজ আৰু ফেয়াৰ ডিয়াৰ ডিফাইন ব্ৰিফ এই বক্সত থকা ৱৰ্ডকেইটাৰ পিছফালে তোমালোকক কি লগাব দিছে এটা ly টো লগাব দিছে তোমাৰ ৰিয়েলি এনেকৈ দি এটা লিখি দিবা ঠিক আছে ফ্ৰেছলি ইয়াত লিখি দিবা বুজি পাইছানে এনেকুৱা ধৰণে তোমালোকে ধুনীয়াকৈ লিখি দিবা তাৰপিছত এতিয়া যিকোনো এটা এডজেক্টিভ তোমাক চুজ কৰিব দিছে আৰু মানে এটা সেন্টেন্স বনাব দিছে যেটা য'ত থাকিব ব্ৰেভ ধৰা হল ly এড কৰাটো থাকিব ৱৰ্ডটো আৰু ly নকৰাটো থাকিব মই ব্ৰেভ আৰু ব্ৰেভলি তোমালোকক দেখুৱাই দিছো ব্ৰেভো আছে ব্ৰেভলিও আছে এনেকুৱা এটা সেন্টেন্স লিখিছো বাক্য লিখিছো য'ত মই ব্ৰেভটো ইউজ হৈছে আৰু ব্ৰেভলিটো ইউজ হৈছে ব্যৱহাৰ হৈছে এই সেন্টেন্সটো হৈছে দা ব্ৰেভ চোল্ডাৰ fought bravely to protect his country নেক্সট এটা প্ৰজেক্ট ৱৰ্ক দিছে এইটো শিক্ষকৰ সহায় লৈ তোমালোকে প্ৰজেক্টটো কৰিবা এইটো ভোগেশ্বৰ ফুকনি এটা আৰ্টিকেল দিছে এইটো ধুনীয়াকৈ পঢ়িবা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে প্ৰিয় ভিউৱাৰ্ছসকল আজিলৈ এইখিনিতে এৰিছোঁ সকলোৰে দিনটো শুভ হওক এই কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আগলৈ এনেকুৱা ভিডিঅ' মই বনাই থাকিম তোমালোকে আশীৰ্বাদ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিটো মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম সেয়ে সকলোৰে দিনটো ভালে যাওক সকলোৰে পৰীক্ষা ভাল হওক এইখিনি কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ